আপোনালোকে শুনিছে বইলাৰৰ সিন্ডিকেট, শুনিছে কয়লাৰ সিন্ডিকেট, শুনিছে শিলবালিৰ সিন্ডিকেট। আজি আমি আপোনালোকক শুনাম অন্য এক সিন্ডিকেটৰ কথা, যি সিন্ডিকেটৰ কথা আপুনি কাহানিও শুনা নাই। অসমৰ পৰা পশ্চিমবংগলৈ চলিছে এই বৃহৎ ইটাৰ সিন্ডিকেট। কোনে চলাই আছে এই বৃহৎ সিন্ডিকেট? চৰকাৰৰ ফালৰ পৰা হ'ব লাগে তদন্ত, এই দাবী আক্ৰাসুৰ। অসমৰ মাটি ভেটি বিনষ্ট কৰি বায়ু প্ৰদূষণ কৰি অবৈধভাৱে চলাই আছে একাংশ ইটা ভাটা। এই ভাটাসমূহ দেখিও নেদেখাৰ ভাও ধৰি আছে একাংশ চৰকাৰী বিষয়াই। এই ভাটাসমূহৰ পৰা অবৈধভাৱে দিনে ৰাতি চলি আছে হাজাৰ হাজাৰ ইটাৰ গাড়ী পশ্চিমবংগলৈ। পশ্চিমবংগলৈ এনেদৰে অবৈধভাৱে চলি থকা ইটাৰ ব্যৱসায়ৰ ফলত চৰকাৰে হেৰুৱাইছে এক বৃহৎ ৰাজহ। পশ্চিমবংগলৈ এনেদৰে চলি থকা ইটাৰ ৰমৰমীয়া বেহা বন্ধ কৰাৰ দাবী জনাইছে আক্ৰাসুৰ সাধাৰণ ৰাইজে। ইফালে আগমনিত যান বাহন আৰক্ষীয়ে পশ্চিমবংগলৈ অতিৰিক্ত ইটা কঢ়িওৱা 2খন ট্ৰাক জব্দ কৰি গতালে পৰিবহণ বিভাগক। পৰিবহণ বিভাগে AS25DC 0295 নম্বৰৰ ট্ৰাকৰ পৰা 26,000 টকা আৰু WB73C 1847 নম্বৰৰ ট্ৰাকৰ পৰা 42,000 টকা জৰিমনা সংগ্ৰহ কৰে। উল্লেখ্য যে প্ৰত্যেক দিনা অসমৰ গোৱালপাৰা, চাপৰ, গৌৰীপুৰ, বালাজানৰ পৰা অতিৰিক্ত ইটা পশ্চিমবংগলৈ সৰবৰাহ কৰি আহিছে একাংশ বাহনে। কিন্তু একাংশ বাহনে GST আৰু ৰুট পাৰ্মিট অবিহনে ইটা সৰবৰাহ কৰাৰ বিৰুদ্ধে সৰব হৈ পৰিছে আগমনিত যান বাহন আৰক্ষীয়ে। আপোনালোকৰ যোগেদি আমি চৰকাৰ তথা প্ৰশাসনক এটা বস্তু অৱগত কৰিব বিচাৰিছোঁ। আমি ধুবুৰী জিলা আক্ৰাসুৱে যোৱা কিছুদিন ধৰি এটা বস্তু আমি পৰিলক্ষিত হৈ আছে যে এই নেশ্যনেল হাইৱেৰ উপৰিও এই গাঁৱে ভূঞে বিভিন্ন ৰাস্তাইদি অবৈধভাৱে যে ইটা কঢ়িওৱা ট্ৰাক, ট্ৰেক্টৰ, বলেৰো পিকআপ আদি কৰি বিভিন্ন গাড়ীয়ে এই অত্ৰ অঞ্চলৰ মানে পৰিৱেশ বিনষ্ট কৰাৰ নিচিনা পৰিস্থিতি হৈ গৈছে। আজি চাওক, ধুবুৰী জিলাত বিভিন্ন ভাটা কাঠফুলাৰ দৰে জন্ম হৈ এই অত্ৰ অঞ্চলৰ খোৱা মাটি, কৃষিভূমি যধে মধে খান্দি কৃষিভূমিবোৰ শেষ হোৱাৰ দিশে গতি কৰিছে। গতিকে এই যে অবৈধভাৱে যে ট্ৰাকবিলাকে ইটা কৰি ওচৰৰে পশ্চিমবংগত লৈ গৈ আছে, ইয়াত আমি এটা বস্তু লক্ষ্য কৰি আছোঁ যে ট্ৰাকবিলাকে আমাৰ ধাৰণা হয় যে GST আদিকে ধৰি অভাৰলোড আনকি বিভিন্ন দুষ্ট চক্ৰই কিবা কৰি অবৈধভাৱে ট্ৰাকবিলাক এই অত্ৰ অঞ্চলৰ মাজেদি গৈ পশ্চিমবংগত প্ৰৱেশ কৰি আছে, যাৰ ফলত অত্ৰ অঞ্চলত ইটাৰ দাম দিনক দিনে বৃদ্ধি পাই আছে। সাধাৰণ মানুহৰ কাৰণে ইটা কিনাত বিৰাট অসুবিধাৰ সন্মুখীন হৈ আছে। চাওক, বিগত কিছুদিন আগত মমতা চৰকাৰে আলু বন্ধ কৰি দিয়াত আমাৰ এই ওচৰে পাঁজৰে ধুবুৰী জিলাৰ লগতে সাৰা অসমত আলু পিঁয়াজৰ যি মূল্য বৃদ্ধি হৈছিল, সেই একে ধৰণৰ আমাৰ ইয়াতো একে পৰিস্থিতিৰ সৃষ্টি হৈছে। দুখীয়া মানুহে ইটা কিনি ঘৰ বান্ধাত খুব কষ্টকৰ হৈ গৈছে। তাৰ কাৰণে আজি আমি গভৰ্ণমেণ্টক অনুৰোধ জনাইছোঁ, এই ট্ৰাকবিলাকক অনতিপলমে ধৰি ইহঁতৰ কাগজ পাতি ইত্যাদি আৰম্ভ কৰি সকলো নথি পত্ৰ চেক কৰিব লাগে। অন্যথায় আমি যদি ইয়াৰ বিকল্প আক্ৰাসুৱে যদি কোনো ধৰণৰ পদক্ষেপ ল'ব নালাগে, তাৰ কাৰণে আমি আগতীয়াকৈ চৰকাৰ তথা প্ৰশাসনক আমি চকিয়াই দিছোঁ আৰু অনতিপলমে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আগমনিৰ পৰা চাইফুল হকৰ ৰিপৰ্ট, গ্লোবেল এনি 24x7।